আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ডিচি এছপিকে ধৰি চিডিচি বা ৰেভিনিউ এডিচি ফিচাৰী ডিপাৰ্টমেণ্ট ভেটেনেৰী ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আমাৰ যিখিনি আছে ৱাটাৰ ৰিচোৰ্চ যিখিনি ডিপাৰ্টমেণ্ট গৰুখুটি প্ৰকল্পৰ লগত জড়িত আছিলে জন্মলগ্নৰ পৰা আজি সকলোকে লৈ পেলাই আমি এখন সভা অনুষ্ঠিত কৰিলোঁ আৰু সভাখন এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈছে আৰু যিখিনি আলোচনা গঠনমূলক আলোচনাই আজি গৰুখুটি প্ৰকল্পৰ হৈছে বোলে সক্ষম হৈছোঁ যে প্ৰথম যেতিয়া গৰুখুটি প্ৰকল্প আৰম্ভ হৈছিল সেই সময়ত কেইবাখনো সমবায়ে আমাক সহযোগিতা আগবঢ়াইছিল দুখন সমবায়ে তেওঁলোকৰ মাটিখিনি আমি প্ৰথম ভৰি দিবলৈ এই গৰুখুটি প্ৰকল্পত উচ্ছেদৰ আগত যি দুখন সমবায়ে নিজৰ মাটিখিনি এৰি দিছিল সেই সমবায়ক আমি আচলতে মাটি দিব পৰা নাছিলোঁ বাকী 9খন সমবায়ক আমি তেওঁলোকৰ মাটিখিনি দি দিছিলোঁ এই দুখন সমবায়ৰ মাটিত যিহেতু আমি গৌশালাৰ পৰা আৰম্ভ কৰি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কিছু বনোৱা হ'ল সেইখিনি আমি এৰি দিব পৰা নাছিলোঁ বা তেওঁলোকক সন্তুষ্ট কৰিব পৰা নাছিলোঁ বহুদিন লাগি মেলি আমাৰ সেই সময়ত নাতে ডিচি থকা দিনৰ পৰা বহুকেইখন মিটিং হ'ল আজি 27 নম্বৰখন মিটিং তেওঁলোকৰ লগত হৈছে মই এই ক্ষেত্ৰত দৰং জিলা প্ৰশাসনক ধন্যবাদ জনাম আৰু বিশেষকৈ চিডিচিয়ে এটা ইনিচিয়েটিভ ভালকৈ লৈছে সেই দুইখন সমবায় আজি সন্তুষ্টি প্ৰকাশ কৰিছে যে তেওঁলোকৰ সেই মাটিখিনিৰ ঠাইত অন্য এটা তেওঁলোকৰ পচন্দৰ মাটি তেওঁলোকে লাভ কৰিছে আৰু আজি জিলা উপায়ুক্ত ডাঙৰীয়ানী ভূমি উপদেষ্টা সমিতিত তেওঁলোকৰ নামত সেই মাটিখিনি এলটমেণ্ট কৰিব গতিকে এইটো আমাৰ আজিৰ দিনটোত ডাঙৰ এচিভমেণ্ট গতিকে সেইটো এটা দুইখন সমবায় মিলাই পেলাই সেইটো আমাৰ এটা ডাঙৰ এচিভমেণ্ট আজি সভাখনৰ তাৰপিছতে আমাৰ যিটো 3700 বিঘা মাটি নিৰ্বাচনৰ আগমুহূৰ্তত সেই মাটিখিনি আমাক এলটমেণ্ট দিছিলে সেই মাটিখিনি আমি সম্পূৰ্ণ আমাৰ হাতলৈ আনিব পৰা নাছিলোঁ কিন্তু আজি আমাৰ মিটিঙত সিদ্ধান্ত হৈছে তাত ইতিমধ্যে পুলিচ কেম্প হৈছে আৰু আমাৰ কৃষি সৈনিকৰো কেম্প তাত হ'ব আৰু তাত এইবাৰ গোটেই মাটিখিনিত আমি গৰুখুটি কৃষি প্ৰকল্পৰ ফালৰ পৰা আমি সৰিয়হ খেতি মাহ খেতিৰ পৰা খেতি বাতি কৰিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই কামখিনি আমি জুলাই মাহৰ পৰাই আৰম্ভ কৰি দিম তাত আৰু যিখিনি আমাৰ চলি আছে 21 চনৰ পৰাই চলি আছে আমাৰ সৰিয়হ খেতি মাহ খেতি বা অন্যান্য শাক চব্জিৰ খেতি বাতি মাকৈত আমি বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছোঁ আমি এইবাৰ 1750 বিঘা মাটিত মাকৈ কৰিছিলোঁ এতিয়া আমাৰ টাৰ্গেট হৈছে আজি এইবাৰ 3000 বিঘা মাটিত আমি মাকৈ কৰিম গতিকে মাকৈত আমি বেছি লাভ পাবলৈ সক্ষম হৈছোঁ গতিকে বাকী সৰিয়হ অন্যান্য খেতি বাতিবিলাক থাকিব আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে ইয়াতে পলি হাউচ দিয়া বা এইখিনি আৰু বীজ দিয়া আমি আশা কৰিছোঁ এইবাৰ আমি বীজখিনি উন্নত মানদণ্ডৰ পাম কাৰণ কৃষি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই বীজৰ ক্ষেত্ৰত যিখিনি তেওঁ কাম কৰিবৰ কাৰণে এটা সংকল্প লৈছে গতিকে আমি আশা কৰিছোঁ ভাল বীজ পাম গতিকে গৰুখুটি প্ৰকল্পই আমি আচলতে বাহিৰৰ পৰা বীজ লৈ আছিলোঁ এতিয়া বীজটো আমি চৰকাৰী বীজেই চাগে ব্যৱহাৰ কৰিবলৈ গৰুখুটি প্ৰকল্পই আমি এইবাৰ আজি আলোচনা হৈছে আমি তেনেধৰণে আগবাঢ়ি যাম আৰু লগতে পলি হাউচ তেনেকৈও আৰু হৰ্টিকালচাৰ ক্ষেত্ৰত আমি এইবাৰ গুৰুত্বটো বেছি দিম গতিকে সেইকাৰণে তেওঁলোকৰ ফালৰ পৰাও বা চৰকাৰৰ ফালৰ পৰা আপোনালোকে জানেই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৃষি ক্ষেত্ৰখনত অধিক গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈ তেওঁ কিছু পৰিকল্পনা কৰি ইতিমধ্যে তেওঁৰ চিন্তা আৰু পৰিকল্পনা কৃষি মন্ত্ৰী ডাঙৰীয়াৰ যিখিনি ৰাজহুৱাভাৱে তেওঁ এনাউন্স কৰিছে তাৰে প্ৰতিফলন হৈছে গতিকে আমি আশা কৰিছোঁ যে কৃষি ক্ষেত্ৰখনত এইবাৰ অধিক গুৰুত্ব প্ৰদান কৰিব আৰু প্ৰডাকশ্যন বঢ়াবৰ কাৰণে আমি উৎপাদন বঢ়াবৰ কাৰণে চৰকাৰে যিখিনি পৰিকল্পনা কৰিছে তাৰ গৰুখুটি প্ৰকল্পই আমি যথেষ্টখিনি আমাৰ কৃষি সৈনিক উৎসাহিত হৈছে আৰু দুগুণ উদ্যমৰে এইবাৰ গৰুখুটি কৃষি প্ৰকল্পৰ কৃষি সৈনিকসকলে কাম কৰিব আৰু আমাৰ যিখিনি এতিয়া কৃষি সৈনিক আছে প্ৰায় 300 যিহেতু আমাৰ 3700 বিঘা মাটি
এইবাৰ যোগ হৈছে। গতিকে আমি 11,000 বিঘা মাটি আমাৰ হৈ গৈছে। গতিকে এই কামখিনি কৰিবৰ কাৰণে নতুনকৈ আমাৰ কৃষি সৈনিকৰ দৰকাৰ হ'ব। গতিকে এই কৃষি সৈনিক ল'বলৈ যাওঁতে আমি অলপ এইবাৰ ইণ্টাৰভিউ তেনেকে লোৱা হ'ব, অলপ ভাল কৃষি সৈনিক ল'বৰ কাৰণে। আৰু সম্পূৰ্ণ আমাৰ কাষেবাৰে গৰুখুটিৰ কাষেবাৰে থকা আমাৰ যুৱক যুৱতীৰ মাজৰ পৰাই আচলতে ইয়াত এতিয়া আমি যদি চাওঁ আমাৰ যিমানখিনি সমবায় আছিল তাৰে 80% কৃষি সৈনিক সমবায় কেইখনৰ পৰা আছে। 90% কৃষি সৈনিক আমাৰ গৰুখুটিৰ পৰাই আছে। আমাৰ গোটেইখিনিত খিলঞ্জীয়া ল'ৰা ছোৱালীয়ে ইয়াত কাম কৰি আজি স্বনিৰ্ভৰশীল হৈছে, তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে। আৰু এতিয়াও যিখিনি আমি কৃষি সৈনিক ল'ম, এই কৃষি সৈনিকখিনিও আমি গৰুখুটিৰ আশে পাশে বা ইয়াৰ আমাৰ লোকেল ল'ৰা ছোৱালীকে লোৱাৰ কাৰণে আজি আলোচনা হৈছে, এই সিদ্ধান্ত কাৰ্যকৰী হ'ব। আপোনালোকে দেখিছে যে গৰুখুটি কৃষি প্ৰকল্প অহা যোৱা কৰিবৰ কাৰণে আগতে যিটো আমি নাওত আহিব লাগিছিল, আজি সেই নাওত অহা সমস্যা নাই। আমি গাড়ী লৈ প্ৰকল্পৰ ভিতৰলৈ আহিব পৰা হৈ গলো। যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এক গৰুখুটি কৃষি প্ৰকল্পৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰিছে, তাৰ কাৰণে আমি এখন ব্ৰিজ পাবলৈ সক্ষম হলো। আৰু গৰুখুটি কৃষি প্ৰকল্পত ইয়াৰ আগতে আমি 6 মাহ 7 মাহ খেতি কৰিব পাৰোঁ। আমি ইয়াত যিটো বানপানীৰ সমস্যা, তাৰ কাৰণে আমি 12 মাহ খেতি কৰিব নোৱাৰো। কিন্তু এইবাৰ আমি আশা কৰিছো আমি 12 মাহেই গৰুখুটি প্ৰকল্পত খেতি কৰিব পাৰিম, এইকাৰণে যে চাৰিওফালে মথাউৰিটো সম্পূৰ্ণ হৈছে। গতিকে গৰুখুটি কৃষি প্ৰকল্প এতিয়া সুৰক্ষিত, যাতায়াত ব্যৱস্থাটো সুচল হৈছে। আৰু কৃষি সৈনিকসকলেও আগতে যিবিলাক ভাবুকি আহি আছিল, বিভিন্ন এটা দুষ্ট চক্ৰই এটা পৰিৱেশ সৃষ্টি কৰিছিল, ইয়াতে চুৰি কাৰ্যও কৰিছিল, এই গোটেই কথাবিলাক আমাৰ আজিৰ দিনটোত তেনেধৰণৰ ভাবুকি নাই, তেনেধৰণৰ পৰিৱেশ নাই। আজি কৃষি সৈনিকসকলে সুৰক্ষিত আৰু তেওঁলোকে মুকলি মনেৰে কাম কাজ কৰাৰ এটা পৰিৱেশ পাইছে। আৰু আমাৰ যিখন সমিতি ইয়াত আছে, আমাৰ দায়িত্বত থকা আমাৰ যিগৰাকী মেম্বাৰ ছেক্ৰেটাৰী উদীপ্ত গৌতম, ভেটেনেৰী যিগৰাকী দায়িত্বত আছে, বা আমাৰ দীপাংকৰকে ধৰি পেলাই যিখিনি দায়িত্বত আছে, আমাৰ যিসকল আচলতে প্ৰতিটো কেম্পৰ ইনচাৰ্জ আছে, এতিয়া তেওঁলোকৰ মাজতো কম্পিটিশ্যন হৈ গৈছে যে কোনে কিমান প্ৰডাকশ্যন কৰিব। গতিকে এই ধৰণে এটা কৌশল ৰচনা কৰি গৰুখুটি প্ৰকল্প যিহেতু পৰিচালিত হৈছে, মই উদীপ্ত গৌতমকো ধন্যবাদ জনাম যে তেওঁৰ নেতৃত্বত গোটেই টিমটোৱে অনাৰশ্বিপ লৈ কাম কৰিছে। প্ৰতিগৰাকী কৃষি সৈনিকে আগতে যদিও অলপ ফাংফুং দুই এজনে কৰিছিলে, আজিকালি ফাংফুংটো নোহোৱা হৈ গ'ল। আজিকালি প্ৰত্যেকেই আশ্বস্ত হৈছে যে এই কৃষি প্ৰকল্পৰ জৰিয়তে তেওঁলোকে নিজৰ জীৱনটো গঢ়িব পাৰিব, তেওঁলোক স্বনিৰ্ভৰশীল হ'ব পাৰিব। আৰু বাহিৰত আমাৰ কৃষি প্ৰকল্পৰ বাহিৰৰ গাঁও যিখিনি আছে, যোনে 21 চনত কৃষি প্ৰকল্পটো আৰম্ভ হওঁতে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছিল, সেই মানুহখিনি আজিৰ দিনটোলৈকে যি এক এই প্ৰকল্পৰ প্ৰতি সদিচ্ছা আৰু আন্তৰিকতা প্ৰকাশ কৰিছে, মই অধ্যক্ষ হিচাপে তেখেতসকললৈ আৰু সংবাদ মাধ্যমৰ আপোনালোকেও যিখিনি 21 চনৰ পৰা আজিলৈকে আন্তৰিকতাৰে এই কৃষি প্ৰকল্পটো আগবাঢ়ি যোৱাত আপোনালোকে সদিচ্ছা প্ৰকাশ কৰিছে, মই সকলোকে আজিৰ দিনটোত কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আজিৰ দিনটোত এনে এক পৰিৱেশ, এতিয়া আগতে মইতো ইয়াত মাহত 20 দিন থাকো, 6 মাহত 3 মাহ থাকো, কিন্তু আজিৰ দিনটোত মই মাহত 4 দিন আহিলেও হৈ যায়। এতিয়া এনেকুৱা এটা হৈ পৰিছে যে প্ৰত্যেকেই দায়িত্ব লৈ কাম কৰা যিটো পৰিৱেশ হৈছে, এতিয়া মই ভৰলীপৰীয়া কন্যাকা বহুমুখী পামতে 100% থাকিম বুলি যদি ইয়াত এৰি থৈ যাব পৰা পৰিৱেশো আজিৰ দিনটোত হৈ গৈছে, যে ইয়াৰ কৃষি সৈনিকসকলে এই প্ৰকল্পটো চলাব পৰা আৰু ময়ো এৰিব পৰা এক পৰিৱেশ হৈ গৈছে। গতিকে মই সকলো ৰাইজলৈ সহযোগিতাৰ কাৰণে ধন্যবাদ জনাইছো। প্ৰতিগৰাকী কৃষি সৈনিকে আন্তৰিকতাৰে গৰুখুটি প্ৰকল্পক হৃদয়ত লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া সপোনৰ প্ৰকল্পটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিখিনি আন্তৰিকতাৰে কাম কৰিছে, মই তেওঁলোকলৈও ধন্যবাদ আৰু সহযোগিতাৰ কাৰণে। আৰু আপোনালোকে যিখিনি মেছেজ অসমৰ বিভিন্ন প্ৰান্তলৈ দিছে, বিশেষকৈ সংবাদ মাধ্যমত জড়িত সকলোৱে, মই সকলোকে আজিৰ দিনটোত
ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু 21 তাৰিখে আমাৰ যি প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসত আপোনালোকে গোটেই কথাখিনি আৰু স্পষ্টভাৱে এই কৃষি প্ৰকল্পৰ বৰ্তমান সময়ত যি স্থিতিত আছো গোটেই স্পষ্টভাৱে ছবিখন আপোনালোকে জানিবলৈ সক্ষম হ'ব স্যাৰ যেহেতু গৰুখুটি প্ৰকল্প বৰ্তমান আকৰ্ষণস্থলী হিচাপে গৰুখুটি প্ৰকল্পক নিৰ্মাণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন আছে আৰু আমি সকলোৱে এই চিন্তাৰে কাম কৰিছো আমাৰ ইয়াত একুৱা পাৰ্কৰ তেনেকে ধৰণে হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম চিলড্ৰেন পাৰ্ক নিৰ্মাণ কৰিবলৈ লোৱা হৈছে আৰু ইয়াতে কেনেকৈ আমি আমাৰ ৰাস্তা পদূলিবিলাক নিৰ্মাণ হ'ব এই পৰিকল্পনাবিলাক চলি আছে আৰু ইয়াতে মাছ মাংস গাখীৰ কণী উৎপাদন কৰিবলৈ আৰু বিশেষকৈ আমাৰ থলুৱা যুৱক যুৱতীসকলে ইয়াত আহি যাতে তেওঁলোকে স্বনিৰ্ভৰশীল হোৱা যাত্ৰাটোত উৎসাহিত হয় তাৰ চিন্তা পৰিকল্পনালৈ ইয়াত পৰিকল্পনাৰ কাম চলি আছে আৰু ইয়াত প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা পৰিকল্পনা ইতিমধ্যে লৈছে আৰু পৰ্যটকৰ আকৰ্ষণস্থলী গৰুখুটি প্ৰকল্প হ'বই ইয়াত আমি কেনেধৰণে থলুৱাভাৱে উৎপাদিত কৰিব পাৰো আপোনালোকেতো দেখিছে ইয়াত মিস্ত্ৰী যোগালীৰ পৰা আৰম্ভ কৰি যিখিনি কাম কাজ কৰিছে গোটেইখিনি থলুৱা যুৱক যুৱতীয়ে আমাৰ কৰিছে ইয়াত কোনো বেলেগ ফালৰ পৰা মানুহ আহি কৰা নাই আৰু ইয়াত যিখিনি মানুহ উপকৃত হৈছে আমাৰ থলুৱা যুৱক যুৱতী ওচৰৰ মানুহে উপকৃত হৈছে ইয়াত কোনো বেলেগ জেগাৰ পৰা মানুহ আহি হোৱা নাই গতিকে এই প্ৰজেক্টটো আমাৰ স্বাভিমান অসমীয়া স্বাভিমান গতিকে অসমীয়া স্বাভিমান চাবলৈ পৰ্যটক ইয়ালৈ আহিবই আৰু ইয়াতে আমাৰ পৰম্পৰাগত ৰীতি নীতি মতে কিছু কথা বতৰা সেয়াও পৰিকল্পনা আছে যে এই কথাবিলাকো ইয়াত মানুহে চাবলৈ সুবিধা পাব বাহিৰৰ পৰা অহা পৰ্যটকেও গতিকে পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে গৰুখুটি প্ৰকল্পক নিৰ্মাণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন আছে ইয়াক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে কম দিনতে এক্সিকিউটিভ কাউন্সিলৰ এখন মিটিং হ'ব সেই মিটিঙত এই গোটেই কথাখিনি নিশ্চয় আলোচনা হ'ব আৰু আপোনালোকে অৱগত হ'ব গ্ৰহণ কৰি আৰু সন্তুষ্টি প্ৰকাশ কৰিছিল এতিয়া আমি জুলাই ফাৰ্ষ্ট উইকতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আলোচনা কৰিম তেওঁক নিমন্ত্ৰণ আমি জনাম তেখেত যদি আহে তেতিয়া পৰিকল্পনাটো অলপ বেলেগ হ'ব আৰু আমাৰ থাকিব আহ্বান অনুৰোধ থাকিব যে অসমৰ কৃষি মন্ত্ৰী ডাঙৰীয়াক ইয়ালৈ আমন্ত্ৰণ জনাবৰ কাৰণে তেখেত আগতে আহিছে জলসম্পদ মন্ত্ৰী থাকোতে আৰু তেখেত জলসম্পদ মন্ত্ৰী থাকোতে এই মথাউৰিটো তেখেতে দিয়া আজি যে গৰুখুটি প্ৰকল্প বানপানীৰ পৰা সুৰক্ষিত হৈছে তেওঁ জলসম্পদ মন্ত্ৰী থাকোতে ইয়াত মথাউৰি ব্যৱস্থাটো কৰি দিছে আৰু এইবাৰ বাৰিষা আমি ইয়াত পানী নোসোমাব বুলি আমি সকলোৱে আশ্বস্ত হৈছো গতিকে তেখেতকো আমি আমন্ত্ৰণ জনাম আৰু ফিচাৰী যিহেতু ডাঙৰ প্ৰজেক্ট ইয়াত হ'ব গতিকে ফিচাৰী মিনিষ্টাৰকে ধৰি আৰু কাক আমন্ত্ৰণ জনালে গৰুখুটি কৃষি প্ৰকল্পৰো লাভ হ'ব আৰু তেওঁলোকেও নিজৰ চিন্তা পৰিকল্পনাবিলাক ইয়াত কামত লগাব পাৰিব তেনেধৰণৰ আমি অতিথিক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ চিন্তা পৰিকল্পনা আমাৰ আছে আৰু আজি মিটিঙত এই কথাবিলাক আলোচনা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221